আচ্ছা, মোৰ নাম ডক্টৰ অজিত কুমাৰ বৰুৱা। মোৰ ঘৰ মইনাপৰীয়াত, যোৰহাট মইনাপৰীয়াত। মোৰ ছোৱালীজনী ক্লাছ 12 পাই চশমা পিন্ধে। তাই লাহে লাহে পাৱাৰটো ইনক্ৰিজ হৈ গৈ থাকিল। শেষত গৈ পেলাই আমি জানিব পাৰিলোঁ যে এনেকৈ আইফৰ্ট নামৰ এটা আছে, তাত ডক্টৰ শুভম বুলি এজন ডক্টৰ বহে। আৰু এই খবৰটো আমি পালোঁ মোৰ মিছেছৰ এজন দাদাকৰ পৰা। তেখেতৰ নাম দিলীপ দত্ত। তেনেকৈ ধৰণে আহি আমি তেখেতৰ লগত কনচাল্ট কৰিলোঁ। কনচাল্ট কৰাৰ পিছত তেখেতে পৰীক্ষা কৰিলে কিছুমান। পৰীক্ষা কৰাৰ পিছত তেওঁ কিছুদিন সময় ল'লে। সময় লৈ পেলাই বাহিৰলৈ পৰীক্ষাৰ কাৰণে পঠাই মাতিলে। মতাৰ পিছত তেওঁ ট্ৰিটমেণ্টটো আৰম্ভ কৰিলে। এতিয়া ট্ৰিটমেণ্টটো আৰম্ভ কৰাৰ পুটকৈ এমাহমানেই হ'ল। 15 days, এমাহমান হৈছে ন? এমাহমানেই হৈছে। গতিকে এমাহমানৰ অৰ্থকেটৰলজি ট্ৰিটমেণ্ট আৰম্ভ কৰিলে। কিন্তু এতিয়া 15 days to 20 days ভিতৰত ইমান ধুনীয়া ভাল ৰিজাল্ট আহিছে। আগতে তেওঁ ইমান হাই পাৱাৰৰ চশমা পিন্ধাৰ পিছতো ভালকৈ দেখাৰ ক্ষেত্ৰত খেলি মেলি হয়। খুব কম ডিষ্টেঞ্চতো দেখাটো খেলি মেলি আছিলে। এতিয়া এই 15 days ভিতৰতে আমি দেখিছোঁ যে তাই চশমা নোলোৱাকৈ ক্লাছ কৰিব পাৰে, নিপিন্ধে নেমেলে, একদম খুব ফ্ৰী। তাইৰ মনটো খুব ভাল। আশা কৰিছোঁ তাৰমানে তেনেকুৱা ধৰণৰ কাৰোবাৰ যদি প্ৰব্লেম থাকে আপোনালোকে আহক, চিকিৎসা কৰক। কাৰণ মই আমাৰ ছোৱালীজনীৰ পৰাই এটা কথা অনুমান কৰিছোঁ যে তাইৰ এই ট্ৰিটমেণ্টটো যথেষ্ট ভাল। মোৰ নাম মুনমণি বৰকোচ। মোৰ ঘৰ মইনাপৰীয়াত। মোৰ মানে অলৰেডি হাজবেণ্ডে কৈছে যে মোৰ ছোৱালীজনী অনন্যা বৰুৱা, তাই মানে ইয়াতে চকুৰ ট্ৰিটমেণ্ট কৰিছিলে। তাই ভাল পাইছে এতিয়া। তাই ভাল হোৱা দেখি মোৰো চকুৰ অলপ প্ৰব্লেম আছিলে। গতিকে মই দেখাই পেলাই মই এতিয়া চশমা লৈ মই মানে এতিয়া বহুত ভাল পাইছোঁ। আগতকৈ বহুত মানে ভালকৈ মই দেখিছোঁ। এনেকুৱা মই আপোনালোকক এটা মই অনুৰোধ কৰোঁ, যদি কাৰোবাৰ এনেকুৱা কিবা চকুৰ প্ৰব্লেম আছে তেতিয়া ইয়াতে আহক। আপোনালোকে দেখালে আপোনালোকে ভাল পাব। ইয়াৰ ট্ৰিটমেণ্টটো যথেষ্ট ভাল।